নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মাজা আৰু আপোনালোকে চাই আছে মাজা আসাম ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত আপোনালোকক শিকাম আপোনালোকে কেনেকৈ আপোনাৰ হাতত থকা এণ্ড্ৰইড মোবাইলটোৰ যোগেদি অতি সহজতে আপোনাৰ ঘৰত থকা স্মাৰ্ট প্ৰিপেইড মিটাৰৰ ৰিচাৰ্জৰ ষ্টেটাছটো চেক কৰি চাব পাৰিব। আপোনাৰ প্ৰিপেইড মিটাৰটোত কিমান টকা ৰিচাৰ্জ বাকী হৈ আছে, কিমান টকা ৰিচাৰ্জ ৰাহি হৈ আছে, এই সকলো ষ্টেটাছটো কেনেকৈ আপোনাৰ মোবাইলত থকা হাতত থকা এণ্ড্ৰইড মোবাইলটোৰ যোগেদি অতি সহজতে চেক কৰি চাব পাৰিব। এই প্ৰচেছটো আজিৰ ভিডিঅ'ত আপোনালোকক শিকাই দিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো বন্ধু বান্ধৱীসকল, আপোনাৰ ঘৰত থকা স্মাৰ্ট প্ৰিপেইড মিটাৰৰ ৰিচাৰ্জৰ ষ্টেটাছটো চেক কৰিবলৈ আপুনি কি কৰিব, আপোনাৰ হাতত থকা এণ্ড্ৰইড মোবাইলটোৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব, অথবা আপোনাৰ মোবাইলত থকা গুগল ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। গুগলটো অ'পেন কৰি লোৱাৰ পিছত ইয়াতে চাৰ্চ বাৰত টাইপ কৰি দিব APDCL বুলি লিখি চাৰ্চ কৰি দিব। APDCL এনেকৈ লিখি চাৰ্চ কৰি দিব। তাৰপিছতে প্ৰথম যোনটো ৱেবছাইট পাব, APDCL যোনটো পাব, ইয়াতে ক্লিক কৰি ল'ব। ইয়াতে ক্লিক কৰি লোৱাৰ পিছতে কিন্তু আপোনাৰ মোবাইলত এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। ইয়াতে এটা নটিফিকেশ্যন এনেকুৱা পাব। ইয়াতে কি কৰিব, ইয়াতে যোনটো পূৰণ চিন পাব, কাট কৰা চিহ্ন পাব, ইয়াতে ক্লিক কৰি এইখন এডটো কাট কৰি দিব। তাৰপিছতে ইয়াতে চাব পাৰিব বন্ধু বান্ধৱীসকল, ভিউ ইলেক্ট্ৰিচিটি বিল। এই ভিউ ইলেক্ট্ৰিচিটি বিলত ক্লিক কৰি ল'ব। ইয়াতে ক্লিক কৰি লোৱাৰ পিছতে কিন্তু আপুনি কি কৰিব, আপোনাৰ স্মাৰ্ট প্ৰিপেইড মিটাৰৰ যোনটো কনজিউমাৰ নম্বৰ হয়, সেই কনজিউমাৰ নম্বৰটো এই বক্সটোত আপোনাৰ সেই স্মাৰ্ট প্ৰিপেইড মিটাৰৰ কনজিউমাৰ নম্বৰটো বহুৱাই দিব। কনজিউমাৰ নম্বৰটো বহুৱাই দিয়াৰ পিছতে ইয়াতে কি কৰিব, এই কাৰ চিন যোনটো আছে, ইয়াতে এই তীৰ চিনটোত এবাৰ ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছতে আকৌ এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। ইয়াতে কি কৰিব, যোনটো ক্লিক হেয়াৰ বুলি অপশ্যন পাব, এই ক্লিক হেয়াৰত এবাৰ ক্লিক কৰি ল'ব। ইয়াতে ক্লিক কৰি লোৱাৰ পিছতে আকৌ কি কৰিব, আপোনাৰ আকৌ কিন্তু ইয়াতে কনজিউমাৰ নম্বৰটো বহুৱাব লাগিব। আপোনাৰ কনজিউমাৰ নম্বৰটো আকৌ ইয়াতে বহুৱাই দিব। লগতে কি কৰিব, ইয়াতে এটা কেপচা পাব, এই কেপচাটো ইয়াতে বহুৱাই দিব। এই কেপচাটো চল্ভ কৰি ইয়াতে বহুৱাই দিব। যিকোনো কেপচা আহিব প্লাছ মাইনাছ, তো এই কেপচাটো কি কৰিব, ইয়াতে চল্ভ কৰি বহুৱাই দিব। মোৰ ইয়াতে 8 + 6 আহিছে, তো এইটো মই যোগ কৰি কিমান হয় এইটো বহুৱাই দিম। কেপচাটো বহুৱাই দিয়াৰ পিছতে কি কৰিব, ইয়াতে কাষতে চাব পাৰিব এটা আকৌ তীৰ চিন পাব, এই কাৰ চিনটোত এবাৰ ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছতে কিন্তু আপোনাৰ কিমান টকা বিল বাকী হৈ আছে, কিমান টকা মানে আপোনাৰ মাইনাছ লাগিছে, সেইটো ইয়াতে চাব পাৰিব। তো নামটো কিন্তু ইয়াতে সম্পূৰ্ণকৈ দেখুওৱা নাই। প্ৰথম যোনটো মানে প্ৰথম আপোনাৰ নামৰ প্ৰথম কেইটামান আখৰ দেখুৱাব, আৰু আপোনাৰ লাষ্টৰ নামৰ মানে টাইটেলটোৰ কেইটামান আখৰ ইয়াতে শ্ব' কৰিব। লগতে ইয়াতে চাব পাৰিব বন্ধু বান্ধৱীসকল, ইয়াতে বেলেন্সৰ তলতে যোনটো অপশ্যন মানে লিখা থাকিব কিমান টকা, ইয়াতে মাইনাছ ইমান যদি লিখা থাকে, তেতিয়া আপুনি গম পাব যে ইমান টকা মোৰ বাকী পৰিছে। তো আপোনাৰ মানে কাৰেণ্টৰ বিল এতিয়ালৈকে ইমান টকা বাকী হৈ আছে। আৰু যদি ইয়াতে আপোনাৰ প্লাছ ইমান টকা দেখুৱায়, তো আপুনি গম পাব যে আপুনি যে ৰিচাৰ্জ কৰিছিলে, সেই ৰিচাৰ্জৰ পৰিমাণ এতিয়ালৈকে ৰাহি হৈ আছে। তো এনেকৈ কিন্তু অতি সহজতে আপোনাৰ হাতত থকা এণ্ড্ৰইড মোবাইলটোৰ যোগেদি আপোনাৰ স্মাৰ্ট প্ৰিপেইড মিটাৰৰ ৰিচাৰ্জৰ ষ্টেটাছটো অতি সহজতে চেক কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, এইটোৱে আছিল আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু চেনেলটোত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষতে থকা বেল আইকনটো বজাই দিব, যাতে মই আপলোড দিয়া এনেধৰণৰ নতুন ভিডিঅ'ৰ আপডেটবিলাক সকলোৰে প্ৰথমতে আপোনাৰ মোবাইলত যায়। পৰৱৰ্তী ভিডিঅ'ত আকৌ দেখা হ'ব। আজিৰ মতে বিদায়, ধন্যবাদ।